নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মিষ্টাৰ মুন। আজি মই আহিছোঁ বেলতলা জয়ানগৰত থকা আৰবান কটেজ হোটেললৈ আৰু ইয়াতে কি সুবিধা আছে, কিমান ৰুম, কিমান দাম, কি কথা সকলো জনাম। আহক মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। মেনেজৰ গোটেই হোটেল ৰুম আমি দেখুৱাই আছোঁ আৰু ৰুম তাৰিফখিনি আমি জানি ল'ম বাৰু মেনেজাৰৰ পৰা। আৰু আপোনালোকৰ ৰুমৰ কি সুবিধা আছে, ইয়াতে গ্লাছ আছে, কাপ আছে আৰু এইটো টি মেকাৰ, এইটো যিটো টি মানে চাহ বনাব পাৰি, গোটেইখিনি টেলিফোনৰ সুবিধা আছে। আপোনালোকে তলত ফোন কৰি কিনে ইয়াতে মেনু আছে, ৰুমত মেনু চাই আপুনি অৰ্ডাৰ কৰিব পাৰে। ৰুমত আহিব, AC আছে গোটেইখিনি, আৰু AC আৰু TV আছে। আৰু বাথৰুমটো মই দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা, গোটেইখিনি সুবিধা আছে। এখন টেবুল আছে, ইয়াতে আপুনি ফুড অৰ্ডাৰ কৰিলে ইয়াতে খাব পাৰিব ধুনীয়াকৈ বহি কিনে। তাৰপিছত বাথৰুমটো আপোনাক দেখুৱাই আছোঁ। বাথৰুমত গোটেইখিনি সুবিধা আছে, গিজাৰৰ পৰা আদি কৰি শ্বাৱাৰ, তাৰপিছত এইবিলাক আছে, এইটো গোটেইখিনি প্ৰভাইড কৰা হয়। চাবোন, চেম্পু, জেল গোটেইখিনি প্ৰভাইড কৰা হয়। আপোনালোকে আহিব, বহুত ভাল হোটেল, যিটো বেলতলা আৰু জয়ানগৰ পৰা আহি ইয়াছাৰ মেডিকেলৰ অপজিটে এটা গলি এটা আছে, সেইটো গলি সোমাই আহিলে আপুনি দেখা পাব আৰবান কটেজ। আগতে মই এটা টুইন চেয়াৰিং দেখুৱালোঁ আপোনালোকক। এইটো কিং চাইজ বেডৰ হয়, এইটো চাব পাৰে। আপোনালোকক দেখুৱাইছোঁ ইয়াতে কি সুবিধা আছে গোটেইখিনি। আৰু আৰবান কটেজৰ এইটো হৈছে কিং চাইজ বেডৰ এটা ৰুম, আৰু এইটো সুন্দৰ, মানে বেছি ডাঙৰ ৰুম হয়, ধুনীয়া। আৰু গোটেইখিনি ফেচিলিটি আছে, তাতে যেনেকুৱা আছিল ইয়াতেও আছে, ইয়াতে অলপ বেছি আছে। আৰু ৰুমৰ হেৰিবিলাক মই জানিম মেনেজাৰৰ পৰা। মেনেজাৰ আছে আমাৰ লগত, মেনেজাৰৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। আৰু এতিয়া দেখুৱাই আছোঁ আপোনালোকক। আৰু ইয়াতে পাৰ্টি চাৰ্টি কৰিবৰ কাৰণে এটা ধুনীয়া এটা হল এটা আছে, আৰু হলটো আপোনালোকক দেখুৱাই আছোঁ। যদি পাৰ্টি এটা হৈ গৈছে, সেইটো কাৰণে বেছি মানে এতিয়া ক্লিন ভালকৈ হোৱাই নাই, সেইকাৰণে ভিডিঅ'ত মই গোটেইখিনি দেখুৱাব নোৱাৰিম আপোনালোকক। ধুনীয়া এটা আছে স্পেচ, আপোনালোকে আহিলে পাৰ্টি বুকিং কৰিব পাৰে, বাৰ্থডে পাৰ্টি হওক, মেৰেজৰ হওক, এই গোটেইখিনি। আৰু ইয়াতে এইটো ৰেষ্টুৰেণ্ট এটা আছে, আৰু ৰেষ্টুৰেণ্টটো এইটো তলত, ইয়াতে ডিনাৰ, লাঞ্চ, ব্ৰেকফাষ্ট গোটেইখিনি কৰিব পাৰে। আৰবান কটেজৰ যিখিনি গেষ্ট থাকে বা আউটছাইড গেষ্ট কিছুমান থাকে, তেওঁলোক আহিব পাৰে, আহি কিনে ইয়াতে অৰ্ডাৰ কৰিব পাৰে খানা, ধুনীয়া খানা, টেষ্টি খানা বনায় ইয়াতে। চ' আপোনালোকে ইয়াতে বহি ধুনীয়াকৈ খাব পাৰে। ফুড এণ্ড বিভাৰেজৰ ডিপাৰ্টমেণ্টত এখেত আছে, এখেতে গোটেইখিনি খানা, ফুড ৰুমত প্ৰভাইড কৰা যিখিনি মেইনটেইন কৰিবলৈ গোটেইখিনি এওঁ চাই। আৰু তেওঁৰ পৰা আমি জানিব বিচাৰিম আপোনালোকৰ খানাৰ ৰেছপন্স কেনেকুৱা, খানাবিলাক কেনেকুৱা, ফিডবেক ভাল, খানা আপোনালোকৰ ভাল, আপোনালোকৰ গেষ্টৰ ফালৰ পৰা কোনোটো নেগেটিভটো কমেণ্ট নাই চাগে? ভালে আহে ন, সদায় ভাল দিব চেষ্টা কৰে আপোনালোকে? হয়, থেংক ইউ। আৰু এখেতৰ নামটো আপোনাৰ? মইনা। এনে ভাল নাম? আজাৰুল ইছলাম। এখেতে গোটেই খানা আছে আৰবান কটেজৰ, আৰু আহিলে আপোনালোকে এখেতকো লগ পাব। মেনেজাৰ আছে ইয়াতে, মই মেনেজাৰৰ কথা পাতিম। দাদা নমস্কাৰ জনাইছোঁ। হয়, আপোনাৰ ভাল নামটো জনাই দিব। মই মিষ্টাৰ শ্বাহিদ আলম চৌধুৰী। হয়, মই এইখন হোটেলতে এতিয়া অৰ্গেনাইজ কৰি আছোঁ। হয়, মই মেনেজাৰ হিচাপত আছোঁ ইয়াতে। হয়, মোৰ হোটেলখন আছে বেলতলা খানাপাৰা ৰোড, জয়ানগৰ, নেয়াৰ বিমলা বিবাহ ভৱন, অপজিটটো ESSC হস্পিটেল, সুদৰ্শন পথ। হয়, আপোনালোকে আহিব পাৰে। হয়, ধুনীয়াকৈ মোৰ অনলাইনতো আপলোড কৰা আছে, booking.com, Expedia, MakeMyTrip, হয়, গোটেইকেইটাতে আপলোড কৰা আছে। আপোনালোকে ডিৰেক্টলি মোক ফোন কৰিব পাৰে, মোৰ ফোন নম্বৰটো মানে ডেছক্ৰিপশ্যনত দি দিব। হয়, আপোনালোকে চাই ল'ব। আৰু
মোৰ সবিশেষ জানিবলৈ মোৰ গোটেইখিনি ডিছক্ৰিপশ্যনত দিব নিজে চাই লওক হয় মই বাৰু গোটেইখিনি আপোনাৰ কণ্টেক্ট নাম্বাৰ গোটেইখিনি মই ডিছক্ৰিপশ্যনত দি দিম হোটেলৰ নাম আৰবান কটেজ আপোনালোকক অলৰেডি মই জনাইছোঁৱে ৰুমো দেখুৱাইছোঁ এতিয়া মই ৰুমৰ টাইপখিনি জানিব বিচাৰিম আপোনাৰ পৰা আপোনালোকৰ কি কি কেটেগৰী ৰুম আছে আৰু টাইপখিনি কেনেকুৱা প্ৰাইচবিলাক কেনেকুৱা মোৰ কেটেগৰী হিচাপত 4টা কেটেগৰী আছে হয় এটা আছে ডিলাক্স কেটেগৰী এটা এক্সিকিউটিভ কেটেগৰী এটা ফেমিলি ৰুম উইথ বেলকনি আছে আৰু এটা শ্বুট ৰুম আৰু এটা স্পেচিয়েল ৰুম আছে আপোনাৰ আৰবান স্পেচিয়েল পেণ্ট হাউচ তাত আপোনালোকে পাৰ্টি অৰ্গেনাইজ কৰিব পাৰে হয় সৰু সুৰা বাৰ্থডে ইভেণ্ট এনিভাৰ্চাৰী এনেকুৱা টাইপৰ আপোনালোকে আপ টু 30 পেক্সলৈকে আপোনালোকে কৰিব পাৰে তাত তো ৰুমৰ যিটো মই ডিলাক্স কেটেগৰী কৈছিলোঁ সেইটো টেৰিফ আমি ছিংগলত 1800ৰ পৰা ষ্টাৰ্ট আৰু ডবলত 2200ৰ পৰা ষ্টাৰ্ট ইনক্লুডিং ব্ৰেকফাষ্ট কমপ্লিমেণ্টাৰী থাকে আৰু এক্সিকিউটিভ কেটেগৰী যিটো আছে সেইটো 2200 ফৰ ছিংগল অকুপেঞ্চি 2400 ফৰ ডবল অকুপেঞ্চি উইথ ব্ৰেকফাষ্ট যিটো ফেমিলি ৰুম আছে তাত দুটা বেলকনি থাকিব আপোনালোকে থাকিব পাৰিব ফেমিলিৰ কাৰণে কমফৰ্টেবল ষ্টে হ'ব আপোনালোকৰ স্পেচিয়াছ হয় তো তাত দুটা বেলকনি থাকিব যিহেতু আপোনালোকে বহুতে কমফৰ্টেবল ফিল কৰিব আৰু সেইটো ৰেট মই ডবল অকুপেঞ্চিৰ কাৰণে 2800 লওঁ ইনক্লুডিং ব্ৰেকফাষ্ট আৰু যিটো মই পেণ্ট হাউচৰ কথা কৈছোঁ সেইটো একচুৱেলি মই 4500 লওঁ যেতিয়া পাৰ্টি পাৰ্পজত বুকিং কৰে আপোনালোকে যিহেতু মোৰ পৰা খানাটো লৈয়ে আছে তেতিয়া মই সেইটোৰ কাৰণে অকণমান ডিছকাউণ্ট কৰি 3500 লওঁ আৰু খানাটো আপোনালোকে এক্সট্ৰা আপোনালোকৰ অৰ্ডাৰৰ ওপৰত ডিপেণ্ড কৰিব বাকী ধৰক আপোনালোকৰ যিখিনি সুবিধা আমি দেখিলোঁ বহুতেই ভাল আপোনালোকৰ হোটেলটো ভাল চলি আছে বুলি মই গম পাইছোঁ সেইকাৰণে মই আজি আহিলোঁ আপোনালোকৰ হোটেলত এবাৰ দেখুৱাম বুলি চ' আপোনাক বহুত বহুত ধন্যবাদ আপুনি ইমানখিনি কথা বুজাই দিয়াৰ বাবে আৰু আপোনাৰ গোটেইখিনি মই ডেছক্ৰিপশ্যনত দিম ৰাইজে গম পাব আপোনালোকে যদি গুৱাহাটীত আহে কেতিয়াবা বেলতলাত আপুনি হোটেল থাকিব লগা হ'লে ইয়াতে আহিব বহুত কমত দিব আৰু যদি মোৰ ভিডিঅ' চাই আহে আপোনালোকে বহুতখিনি ডিছকাউণ্টো পাব তেখেতে জনাইছে আৰু এইটো মই খুবেই দুখিত যে মোৰ কেটেগৰী আপোনালোকক ক'লোঁ 4টা ৰুমৰ কেটেগৰী ক'লোঁ কিন্তু মই খুবেই দুখিত যে মই গোটেইকেইটা ৰুম আপোনালোকক দেখুৱাব নোৱাৰিলোঁ 2টা ৰুম দেখুৱাইছোঁ যিটো মোৰ খালী আছিলে অলৰেডি মোৰ অকুপাইড আছিলে চ' মই মিষ্টাৰ মনক গোটেইকেইটা আপলোড কৰিবৰ কাৰণে সুবিধা দিব নোৱাৰিলোঁ তাৰ বাবে খুবেই দুখিত হয় বাৰু কেতিয়াবা আকৌ নিশ্চয় আহিম নেক্সট ভিডিঅ'ত আপোনালোকক বাকী কেটেগৰী দেখুৱাম মই আপোনাক সুবিধা দিম আপুনি দেখুৱাব মোৰ হোটেল আপলোড কৰক আপুনি আপোনাৰ ফালৰ পৰা যিখিনি কাষ্টমাৰ আহে মই ডিছকাউণ্ট কৰিব চেষ্টা কৰিম থেংক ইউ দাদা থেংক ইউ